হেৰি আপুনিনো কি অদৰকাৰী কামবোৰ কৰি থাকে কওকচোন সদায় কাগজ কলম লৈ অনবৰত হিচাপ নিকাচ কৰি থাকে আপুনি কিবা দেশৰ বিত্তমন্ত্ৰী নেকি থেংক ইউ অশেষ ধন্যবাদ হেৰা এই নামটোৱে মই পাহৰি আছিলোঁ বুজিছা অৱশ্যে এটা কথা ঘৰখনৰ বিত্তমন্ত্ৰী হ'ব লাগে পৰিবাৰ হা কিন্তু ঘৰখনৰহে দেই দেশৰ নহয় আৰু তুমি যদি কেনেবাকৈ দেশৰ বিত্তমন্ত্ৰী হোৱা দেশৰ আধা মানুহে খাব নাপায় ঢাপলাং হৈ যাব কি ক'লে নোৱাৰিম বুলি ভাবিছে এবাৰ দি চাওকচোন মোক আপুনি এনেকুৱা টকা বনাম মানুহে কেতিয়াও টকাৰ কাৰণে হাহাকাৰ নকৰিব গুৱাহাটীত পানীৰ টেপ খুলিলেই টকা ওলাব দৰকাৰ হ'লে আমাৰ এই বৰবাৰী নালাত উটুৱাই দিম মানুহক যিমান লাগে বুটলি ল'ব হয় নেকি ঠিক কথা কৈছা তুমি পাৰিবা বুজিছা তুমি পাৰিবা সেইবিলাক এতিয়া বাদ দিয়া বুজিছা এনেকুৱা ধৰণৰ আগতেও বহুত পেপাৰ ৱৰ্কছ কৰিছোঁ এইবাৰ কিন্তু অলপ বেলেগ ধৰণৰ হ'ব মানে ইমপ্লিমেণ্ট হ'ব লাগিব খাটাং হ'ব কওক সেইটো পইণ্ট হয়নে নহয় সেইটো মোৰ কথা বাদ দিয়াহে বাজেটৰ প্ৰথম প্ৰস্তাৱ ভাড়া বঢ়াব লাগিব মানুহে বেয়া পাব নেকি নহ'লে এটা কাম কৰক এই দুখীয়া মানুহৰ কাৰণে 50% ৰেহাই দিয়ক কিন্তু এটা কথা দেই মৌজাদাৰ বা এই SDC অফিচৰ পৰা ঘুচ দি অনা চাৰ্টিফিকেট হ'লে নহ'ব বাহ 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 কি জনকল্যাণমুখী আঁচনি নম্বৰ 2 ঘৰৰ খৰচ কমাব লাগিব আয় বাঢ়িব লাগিব কিন্তু খৰচ কমাব লাগিব কি ক'লে আপুনি কি ক'লে খৰচ কমাব লাগিব সেইবোৰ নহ'ব দেই খৰচ বাঢ়িব কিয় ভাড়াঘৰৰ ভাড়া কেলে বঢ়াইছে খৰচ কৰিবৰ কাৰণে নহয় জানো সেইবিলাক নচলিব আগতে যদি 15,000 আছিল এতিয়া 30,000 হ'ব আৰু অন্যান্য শিতান বুলি এটা কৰিব তাতে 10,000 টকা লিখিব আৰু সেইখিনি পইচা মোক লাগিব মনত ৰ'ল নহয় মই খৰচ কৰিম সেইখিনি টকা আৰু শুনক মই কিন্তু পিছত খেলি মেলি কৰিলে ধৰ্ণা দিবলৈ নাই একদম ডাইৰেক্ট একশ্যন ল'ম গম পালে নহয় মনত ৰাখিব জনকল্যাণমূলক আঁচনি নে এইখন জন ধ্বংস কৰা আঁচনি মাথা মুণ্ডে আকৌ বুজি নাপালে কি বকি থৈ গ'ল বৰা আছেনে কেওঁত সোনকালে কওক কি ক'বলগীয়া আছে মোৰ নিজৰ ঢেৰ কাপোৰ কানি ধুবলগীয়া আছে মোৰ একেবাৰে সময় নাই পুৱাই সময় নাইকিয়া হ'লেনে গোটেই দিনটো পৰি আছে পাল মাৰক বুজিছে পাল মাৰক মোৰ নিচিনাকৈ পাল মাৰক কাপোৰখিনি চাৰ্ফত ডুবাও ভালকৈ থুকুচা কেইটামান মাৰক তাৰপিছত পানীত আউডালি মেলি দিয়ক এইখন চৰকাৰী আঁচনি বুলি ভাবিছে নে চৰকাৰী কাম বুলি ভাবিছে পাল মাৰি থৈ দিম নিজৰ ঘৰৰ কাম আৰু এইবোৰ কাপোৰ কানি ধুইতো মই নিজেই ব্যৱহাৰ কৰিব লাগিব বাৰু সেইবোৰ বাদ দিয়ক কি কথাৰ কাৰণে আহিছে সোনকালে কওক মই অফিচলৈ যাব লাগে অফিচ আপুনি অফিচলৈ যাব কি হ'ল একেবাৰে জাপ মাৰি উঠিলে যে মোৰ চাকৰি বাকৰি নাই বুলি ভাবিছে নেকি নে লাফাংগা মানুহ বুলি ভাবিছে মোক অফিচলৈ যাম সদায় যাম সোনকালে যাম আৰু দেৰিকৈ আহিম যামতো যাম একেবাৰে ফিট ফাট হৈ যাম আৰে চাকৰি কৰোঁতো আপোনাৰ জব উঠিছে নেকি যিদিনা ঢকুৱাখানাত ধেমাজি শিলচৰ কোকৰাঝাৰলৈ বদলি কৰি দিব সেইদিনা গম পাব হেৰি কওক এটা কাম কৰক যাওক মই আহিছোঁ এটা কাম কৰকচোন বৰাণীকে পঠিয়াই দিয়ক তেখেতৰ লগতে কথা পাতিম ভাল কৈছে তেওঁ ৰাতি পুৱাই নাই হয় নেকি মই উঠাই দিম দৰকাৰ নাই বেডৰুমত সোমাই মোৰ পৰিবাৰক জগাব নালাগে এতিয়া আপুনি সোনকালে যাওক মই অফিচলৈ যাব লাগে যাওক বৰা অফিচলৈ যাবলৈ ইমান চটফটে নেকি হৈ উঠিছে কি হৈছে নিশ্চয় কিবা এটা হৈছে বাৰু কি বিচাৰি আছ দাঁতৰ এক্সাৰচাইজ কৰিব পৰা কিবা বস্তু আছে নেকি চাইছো ৰ'বা দাঁতৰ এক্সাৰচাইজ কৰে কথা মই ভাবিছিলোঁ অকণমান সলনি হবি নাই একো সলনিয়ে নাই ইফালে আকৌ খৰচ কমোৱাৰ কথা কৈছে নহয় কিহৰ খৰচ কমোৱাৰ কথা কৈছে খৰচ কাণেৰে নুশুন নেকি খৰচ কমোৱাৰ কথা কৈছে তাকেইতো এই খৰচ শব্দটো আহিল ক'ৰ পৰা আৰে আমি খৰচ কৰোঁ কিটো খাওঁ কিটো পিন্ধো কিটো দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহেও চাগে আমাতকে জীৱন ভালকে কটাইছে তাকেইতো বাপেৰে কেতিয়াবা তোকে মোকে শত্ৰু বুলি ভাবে তেওঁ এনেকে ভাবে যেন তয়ে ময়ে গোটেই সোপা খাই শেষ কৰি পেলাইছো এনেকে নহ'ব সদায় মাহীয়াৰ দৃষ্টিৰে চাই থাকিলে নহ'ব নহয় আন্দোলন কৰি দিম কিহৰ আন্দোলনৰ কথা কৈছ আন্দোলনত চিধাই ধৰিব নালাগে ৰচোন এটা কাম কৰিলে কেনে হয়
আমাৰ খৰচবিলাক যদি আমি নিজেই গোটাওঁ কেনেকুৱা হয় তেতিয়াতো বাপেৰক আমি বুঢ়া আঙুলি দেখুৱাই দিব পাৰিম ক'ৰ পৰা গোটাবা গোটাব পাৰিলেতো মই পৃথিৱীৰ ভিতৰত সুখী মানুহটো হ'লোহেঁতেন এই বয়সতো দেউতাৰ ওপৰতে চলি আছোঁ দেউতাৰ মুখলৈ চাই চাইহে চলি আছোঁ কম ট্ৰেজেডি মোৰ চাওঁ মনটো বেয়া নকৰিবিচোন ঐ একদম মন বেয়া নকৰিবি ভগৱানে এনেকেই ধৈৰ্য পৰীক্ষা লয় গম পাইছ নাই হ'ব ৰচোন হ'ব হ'ব ন হ'ব তই মনটো ডাঠ কৰি থাক হ'বই ৰচোন ময়ে কিবা ব্যৱসায় এটা কথা ভাবোঁ চলি যাবলৈ ইমান উৎপাত মোক দেখোন পাত্তাই নিদিলে কথাটো কি বৰ চাকৰি কৰা মানুহটো ওলাইছে ফাইল এটা চুবলৈ নোপোৱা LDহে ফিটফাট হৈ একেবাৰে যাব এই যিমানেই সাজি কাচি নাযাওঁ LDয়ে হৈ থাকিবি অফিচাৰ কেতিয়াও হ'ব নোৱাৰ অ' কিহে শ্ৰীমান কেওঁত ৰাস্তাত থিয় হৈ কি হিচাপ কৰি আছে আহা তাৰমানে আপুনি এই ৰাস্তাটো বনোৱা ঠিকা পাইছে কিন্তু চাব ৰাস্তা কিন্তু ঠিকছে বনাব আজিকালি মানুহে পুৰা চকু ৰাখে এজাক বৰষুণৰ পিছত যদি ৰাস্তা হৈ যায় ধুলাই খাব কি কথা কয় হে কাকতি মই চাকৰিয়াল বুলি নেজানে নেকি ইয়ে হয়তো মই পাহৰিয়ে গৈছিলো আপুনি যে এটা চাকৰি কৰে মানে কথা হ'ল কি আপোনাক যিয়ে দেখিছে বা আপোনাক যিয়ে জানে তেওঁলোকে ক'ব নোৱাৰে আপুনি চাকৰি কৰে বুলি তাৰ লজিক আছে কাৰণ আপোনাক বেছিভাগ সময় এই ৰাস্তাত নহ'লে বৰাৰ ঘৰত নহ'লে মোৰ ভাড়াতীয়া ৰুমত আং বাং কথা কৈ থকা অৱস্থাত দেখা যায় আপোনাক সকলোৱে ফকতীয়া খাই ফুৰে বুলিয়ে জানে কি মোক কিমান অপমান কৰে হে মাহে মাহে চৰকাৰ ঘৰৰ পৰা মোৰ পকেটত দৰমহা সোমাই আছে বুলি কোনেও নেজানে কোনেও নাজানে সেইদিনাখনতো এজনে মোৰ আগত দুখ কৰি কৈছে বোলে মানুহটোৰ কাম বন নাই এনেকৈয়ে চলি আছে কি নাই 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 মই অফিচলৈ যাবই লাগিব একেবাৰে ফিট ফাট হৈ যাম মানুহৰ যে মোৰ প্ৰতি এনেকুৱা ধাৰণা মই গমেই পোৱা নাছিলোঁ এৰা কি কৰিব ফাল্টু ফকতীয়া থাৰ্ড ক্লাছ লম্পট ঘৰে ঘৰে খুজি খাই ফুৰা এনেকুৱা ধৰণৰ কোনোবাই আপোনাক গালি দিলে মোৰো বেয়া লাগে দিয়কচোন নহয়নে বন্ধুটো ভাই হয় নহয় হা আহোঁ দিয়ক চি আজিহে গম পালোঁ নহ'লেতো মই কেওঁত বুলি একদম বুকু পিন্ধাই ঘূৰি ফুৰোঁ নাই মানুহক মই দেখুৱাব লাগিব মই এজন চৰকাৰী চাকৰিয়াল কি কৰি আছ হা তোমাৰে ভাল দা তুমি বৈদেকলিও চলি থাকিব পাৰা খাৱা পিনা এইগিলাখনতো তোমাৰ চব ফ্ৰী আমাৰ এই দিগদাৰ চাপা ৰাতি ডিউটি কৰছো হা এই ৰাতিপুৱা আহি ঘুমাইছিলো এতিয়া উঠলোৱে কি হ'ল কি চলি থকাৰ কথা কৈছে কেনে কৰা হা এতিয়ালৈকে একথা কৰিব পৰা নাই কাৰণে আজি এইষাৰ কথা শুনাইছে আপোনালোকেও কেনেকে চাকৰি কৰি কেনেকে দৰমহা লৈ আছে জানো নহয় ইয়ালৈকে থকা এই কপালখনত ভগৱানে চাকৰিটো লিখি দিলে কাৰণেহে নহ'লে কি কৰি খালেহেঁতেন নহ'লে আপোনাক দেখিতো কুকুৰেও নুভুকিলেহেঁতেন কচম একদম ফাৰ হৈ আছ তুমি হে মুন মই জানো দা তোমাক মই আৰু বুজি নাপাম না বেয়া নাপাব খং উঠি আছিল বিজনেছ এটা ষ্টাৰ্ট কৰিছিলোঁ সহজতে পইচা আহক বুলি নাই মা দেউতাই কেলে নাজানো বন্ধ কৰোৱাই দিলে আৰু এজনক সেইদিনা ফোন কৰিলোঁ দাদা জীৱনটো চলি থাকিব পৰাকৈ কিবা এটা কৰোঁ কিবা এটা কৰি দিয়কচোন তেওঁ কি ক'লে জানেনে কি ক'লা ক'লে কেটলি এটা লৈ ডেইলি মাৰ্কেটৰ সন্মুখত লাল চাহ বিক্ৰী কৰাত লাগি যোৱা মোৰতো গৰম হৈ গ'ল আৰু মোক হিচাপ দিছে ডেইলি বোলে 50 কাপকে বিক্ৰী হ'লে তোমাৰ 150-200 টকামান লাভ হ'ব মা কসম তোমাক লাল চাহ বিক্ৰী কৰাৰ কথা কৈছি তাৰ মই নাম নাজনো মাক ফাগুন চত পাণ্ডু মালিগাঁও আদাবাৰী বাস্তান আৰু কৈছে অসমীয়া ল'ৰাই বোলে কাম কৰিবলৈ লাজ কৰে খং উঠি গ'ল নিজৰ ঘৈণীয়েক ভায়েকহঁতক কিন্তু ঘুচ খুৱাই খুৱাই ঠিক চাকৰি দিয়ে হেমুন দুখ নকৰিবা হা বেলেগৰ কথা বাদ দিয়া তোমাৰ বয়স হৈছে কিমান হা ওৰা টকাই আহি যেতিয়া তোমাৰ এই ঘৰৰ সন্মুখত টিংটংকৈ বজাব তুমি কাম কৰি তত নাপা হা এইগিলাখান কথা তুমি ভাবি লাভ নাই ফূৰ্তি কৰা এনজয় কৰা শ্বিলং যোৱা নংপুৰ যোৱা সপ্তাহে মানুহ নাখাই নমৰে নহয় মুন আচ্ছা এটা কথা সুধো হা আচ্ছা হাতীমূৰে গেল না আহিব হা না একেবাৰে গেল আহিব ঘৰলৈহে গৈছে ঘৰৰ হাঁহ কুকুৰা কেইটা শেষ হোৱা নাই চাগে আহিব আপুনি ৰওক
মই অলপ ওলাই যাম ক'ৰবাত কিবা মাথা মাৰিব পাৰি নি চাম যা ৰওক যা 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 মুনৰ মনটো বিৰাট দুখ কাকতি দে বিৰাট ভুল কাম কৰিছে এই মুনুৰ বিয়াখান পাতি দিব লাগিছিল তিৰিটো আহিলে কিজানি তাৰ কপালখান ভালেই হয় ভাগ্যত তাৰ চেঞ্চো হৈ যাব পাৰে যাওঁ অলপ ঘুমেই থাকোঁ এই মা দেউতাহঁতক লৈ ইমান অশান্তি নহয় ইমান ক'লো নালাগে বুলি নাই অকৰা মইত উঠিল খেতি মাটি আধি দি হ'লেও চহৰ ফুৰিবলৈ আহিবই কোৱাৰ্টাৰটো নিব নোৱাৰি যিহে গাঁৱলীয়া কাৰবাৰ এতিয়া গোটেই মানুহবিলাকৰ আগত মই হাঁহিয়তাৰ পাত্ৰ হ'ব লাগিব এতিয়া ভাড়াঘৰ এটাহে ক'ত পাওঁ জানো যিকেইটা চালোঁ এটাও পচন্দ নহ'ল নাই নাই মই একদম 20 টাইট হৈ থাকিব লাগিব মই ফপুলেণ্ডো নহয় চাকৰিয়াল এক্সকিউজ মি এক্সকিউজ মি মানে মোক ক্ষমা কৰক আপুনি মোক কি জগৰ লগালে যে আপোনাক মই ক্ষমা কৰিব লাগে কি জগৰ লগালে নহয় মানে এইটো এটা কাৰ্চি সৌজন্যতাহে হেৰি মোক মানে এই গজেন কেওঁতক এলা পেচা মানুহ বুলি নেভাবিব বুজিছে নাই মই চৰকাৰী চাকৰিয়াল হয় চৰকাৰৰ পৰা দৰমহা পাওঁ ৰিটায়াৰমেণ্টৰ পিছত মই পেঞ্চন পাওঁ টেবুলৰ তলেদি ওপৰেদি পাছফালেদি পইচা আহি থাকে আৰু ইউ আণ্ডাৰষ্টেণ্ড বুজিছোঁ হেৰি ভাড়াঘৰ এটাৰ এড্ৰেছ দিব পাৰিব নেকি তাৰমানে আপুনি ভাড়াঘৰ বিচাৰি ফুৰা মানুহ হা মই আপোনাৰ এই ড্ৰেছে পোছাকে অফিচাৰ বুলিয়ে ভাবিছিলোঁ সাজ পোছাকে তেনেকুৱা যেনেই লাগে সেইবোৰ বাৰু বাদ দিয়ক ভাড়াঘৰ এটা ক'ত পাম সেইটো কওক হয় নেকি এটা কাম কৰক আপুনি চিধাই গুচি যাওক হা গৈ ৰাইট টাৰ্ণ ল'ব ঠিক আছে অঁ তাতে হেমন্ত কাকতি নামৰ মানুহ এজনৰ ঘৰ এটা পাব অঁ ঘৰটো দেখাত ধুনীয়াই কিন্তু মানুহজন ভিকৌ ভাড়াঘৰ দিয়ে চলি আছে তাত বেকাৰ ৰুম কিছুমান পৰি আছে আপুনি তাতে খবৰ কৰক পাব হ'ব বাৰু মই চাই লওঁচোন মই আহোঁ দিয়ক থেংক ইউ ছ' মাছ যাওক বাহ তাই চাই মাৰি একেবাৰে অফিচাৰৰ নিচিনা বিচাৰি ফুৰিছে ভাড়াঘৰ তাই মাৰিলে মানুহক ধৰিবই নোৱাৰি অফিচাৰ নেকি ময়ো তাই মাৰিব লাগিব এনেকৈ অফিচ যাম বাপেকে এতিয়া কথা এটা হ'ল নহয় এই গলফিটাডাল ক'ত পাম এই বিচাৰিব লাগিব ক'ৰবাত তোৰ মনটো বৰ বেয়া তাক কিমানে যে কিমান পৰামৰ্শ দিছে নহয় কোনোবাই কৈছে তই লাল চাহৰ ব্যৱসায় কৰ কোনোবাই কৈছে বইল কণী বিক্ৰী কৰ আৰু সেইদিনাখন কোনোবা এজনে ক'লে বোলে হেৰি কি চুলাই নে কি লোকেল মদ সেইটোৰ ব্যৱসায় কৰ ইনভেষ্টমেণ্ট বোলে নালাগে এখন চালি দুখনমান বেঞ্চ দুটামান গিলাচ আৰু এই ভৰলুৰ 2 বটলমান পানী হ'লেই হৈ যাব বোলে হেৰ কাপোৰে কানিয়ে গাড়ীয়ে মটৰে এনেকৈ ফিতাহী মাৰি আহিব তাৰপিছত গৈ দেখিবা চুলাই মদৰ বেপাৰীহে কিনি গ'ল বাৰু ই অমোন মুন মুন অমোন মুন অমোন বাইদেউ ভাড়াঘৰ ইয়াতে নাপায় জানো চুটাই মাৰি একেবাৰে ফিট ভাড়াঘৰ লোৱাৰ পিছতহে আচল চৰিত্ৰটো গম পাম বাইদেউ হা আপোনাক কথা এটা সুধিছিলোঁ। ভাড়াঘৰ নহয়নে হয় ভাড়াঘৰ পায় কিন্তু ভাড়াটো অকণমান বেছি হৈ আছে আপুনি ল'ব পাৰিব জানো ভাড়া কথা বাৰু পাছত হ'ব খালি ভাড়া ঘৰটো ভাল হ'ব লাগে নহয় সেইটোহে আচল কথা মানে ভাড়া দিবৰ সময়ত এইটোহে নহ'ল সেইটোহে নহ'ল এইটোহে পইচা কম হ'ল অকণমান কমকৈ লওক এনেকৈ কোৱা মানুহ মই বহুত দেখিছোঁ অৱশ্যে হেৰি এই খেৰৰ ঘৰটো আছে অকণমান সস্তা হ'ব আৰু বাইদেউ বেলেগ আৰু নাই নেকি বেলেগ আছে সেই দুটা আছে অকণমান দামটো বেছি হ'ব পিছে সেইবোৰ বাৰু হ'ব বাইদেউ যদি পচন্দ হয় আজিয়ে মই এমাহৰ এডভান্স দি থৈ যাম এবাৰ ঘৰটো চাব পাৰোঁ নেকি পাৰিব তলা খুৰাই আছে চাফা কৰিছিলোঁ মানে যাওক আচ্ছা বাইদেউ এইফালে নে এইফালে এনেকৈ যাওকচোন বাইদেউ তাই মাৰি আহিলে কিডাল হ'ব ভাড়া কথাটো সোধাই নাই ভাড়াৰ কথাই যেতিয়াই শুনিব জাপ মাৰি উঠিব এনেকৈ চুট টাই মাৰি পেণ্টৰ পিচ বিচনা চাদৰ বিক্ৰী কৰি থকা ফেৰিঅলা মই বহুত দেখিছোঁ ভাড়াৰ লগত কম্প্ৰমাইজ নহ'ব এই ভাড়া ঘৰত মানুহবিলাক নাথাকিলে একেবাৰে ভালেই নালাগে কিবা ঠাণ্ডা পৰিৱেশ হৈ থাকে
অৱশ্যে পঢ়া শুনা কৰা চলিৰ কাৰণে বিৰাট ভাল হুলস্থুল নাই ঠাণ্ডা পৰিৱেশ এই হাতীমূৰীয়াটো আহিলি জমি থাকে সি থাকিলে অলপ হাল্লা গুল্লা হৈ থাকেতো তাক এটা ফোনে মাৰো ৰ কিনো কৰছি গজমূৰই হাতীমূৰা 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 এইটোৱে হাতীমূৰা ৰ অ' হেল্ল' অ' হাতীমূৰা নেকি তই হয় না হয় 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 বাপৰে বাপ গজমূৰ কি কৰি আছা তই তই নাহা নেকি কি কি হালুৰ গৰু মূল্যা কি তই হাল টানছা ভাল কৰিছা দে ভাল কৰিছা কি তই 2-3 দিনৰ ভিতৰত আহি আছা তই আহিলে অলপ জম্বু দে তই নাহা কাৰণে জমাই নাই দে মই থৈছো দে